Hello everyone, কি খবৰ? সব ঠিক ঠাক আছে না? ঠিক আছে. We were discussing motion in a straight line and in today's class we will discuss equations of motion by calculus method. Equations of motion means I am talking about kinematic equations for uniformly accelerated motion. যেটো আমি last class discuss কৰিলো. তো লাষ্ট ক্লাছতে মই কৈছিলোঁ যে সেই ইকুৱেশ্যন কিটা ক্যালকুলাস মেথড দি পিনে ডিৰাইভ কৰিব পাৰি আৰু আজি আমি সেই ইকুৱেশ্যন কিটা ক্যালকুলাস মেথড দি পিনে ডিৰাইভ কৰিম তেনেহলে সেই ভিডিওটো নুচুৱাকে এটো ভিডিও নাচাবা ঠিক আছে আগৰ ভিডিওটো নুচুৱাকে এটো ভিডিও নাচাবা আৰু এটা কথা এটা ক্যালকুলাস ইউজ কৰিব লাগিব আমি গতিকে ক্যালকুলাস ইউজ কৰিম মানে কি আমি ইন্টিগ্ৰেশন টেকনিকটো এটা ইউজ কৰিম সো ইন্টিগ্ৰেশন টেকনিকৰ যেটো ইন্টিগ্ৰেশনৰ যেটো ভিডিও আছিল সেই ভিডিওটো নুচুৱাকে এটো ভিডিও নাচাবা ঠিক আছে সো বিফোর ওয়াচিং দিস ভিডিও ইউ গো এন্ড watch the video that I have given on integration ঠিক আছে okay তেনেহলে এতিয়া আমাৰ ফার্স্ট ইকুয়েশনটো কি আছিল ফার্স্ট ইকুয়েশনটো আছিল v equals to u plus at আমি v equals to v naught plus at বুলি লিখিব পাৰো v naught ঠাইত u পুট কৰিছো এতিয়া এই ইকুয়েশনটো আমি ডিৰাইভ কৰিম বাই ইউজিং ক্যালকুলাস ঠিক আছে okay এটো কেনে কৰিম চাবা we have acceleration a equals to কি আছিল dv by dt না acceleration মানে কি আছিল rate of change of velocity with respect to time জানো আমি সকলোৱে জানো এটো হয় না তেনেহলে ইয়াৰ পৰা আমি লিখিব পাৰিম dv equals to a dt হ'ব ইকুৱেশ্যন নম্বৰ 1 দি দিলো ওকে এতিয়া আমি কনসিডাৰ কৰিলো when time t equal to 0 v equals velocity equals to u c আমি কি কনসিডার কৰিছো যে যেটা টাইম টু 0 আছিল তেতিয়া velocity of the object to u আছে বুলি কনসিডার কৰিছো ঠিক আছে u means initial velocity হ'ব t equal to 0 means initial time হ'ব next when time equal to t time to যেতিয়া 0 ৰ পৰা গৈ t হল গৈ এটা velocity to আমি কনসিডার কৰিছো v হল গৈ মানে v to কি হ'ব it is the final velocity okay এতিয়া আমি যেটো ইকুয়েশন নম্বৰ 1 আছে ইকুয়েশন নম্বৰ 1 ক আমি এটা ইন্টিগ্ৰেট কৰিম ঠিক আছে now integrating equation 1 within the above limits মানে আমি লিমিট পুট কৰিম দেই ডেফিনেট লিমিট কৰিম আমি লিমিটটো এটা কেনেকৈ পুট কৰিম সোৱা আমি ইকুৱেশ্যন নম্বৰ 1 ক ইন্টিগ্ৰেশন কৰিবলৈ কৈছে গতিকে ইন্টিগ্ৰেশন সাইনটো দিম ইন্টিগ্ৰেশন dv equals to integration a dt তে লিমিটটো সোৱা ইয়াত v আছে d ৰ পিছত v আছে গতিকে ইয়াত আমি v ৰ লিমিট পুট কৰিম ইয়াত d ৰ পিছত t আছে তো ইয়াত টাইমৰ লিমিট পুট কৰিম ইয়াত সোৱাচোন velocity to কৰ পৰা কলৈ চেঞ্জ হৈছে velocity is changing from u to v so initial velocity was u and the final velocity is v so limit to কি হ'ব lower limit হ'ব u আৰু upper limit to হ'ব v ঠিক আছে আকৌ ইয়াত টাইমৰ কাৰণে লিমিট to কৰ পৰা কলৈ চেঞ্জ হৈছে initial time is 0 and the final time is t তেনেহলে lower limit to হ'ব 0 and the upper limit will be equal to t ঠিক আছে velocity is changing from u to v and the time is changing from 0 to t হৈ গল ঠিক আছে এতিয়া একটু ডিফারেন্সিয়েশন কৰা এই ডিফারেন্সিয়েশনৰ কোনটো ফৰ্মুলা লগাবা ইয়াত ইন্টিগ্ৰেশন dx equals to কি আছিল ইন্টিগ্ৰেশন dx equals to x বুলি জানো আমি হয় না এটা জানো ইন্টিগ্ৰেশনৰ ফৰ্মুলা পঢ়িছিলো তো ইন্টিগ্ৰেশন dv will be equal to v স্কয়ার ব্র্যাকেট দিম ইয়াত কি দিম লোৱাৰ লিমিট ইয়াত কি দিম আপাৰ লিমিট ইয়াত কি হ'ব এতিয়া ইয়াত a টো কনস্ট্যান্ট a টো বাহিৰত আহিলে তাৰ পিছত ইয়াত ইন্টিগ্ৰেশন dt এটো কনস্ট্যান্ট কেলে ললো বৰ কাৰণ ইউনিফর্ম এক্সেলাৰেশন বুলি পঢ়িছো না আমি এই ইকুয়েশনস কিটা কি আকাৰ কাৰণে হয় ইউনিফর্ম এক্সেলাৰেশনৰ কাৰণে হয় মিন্স এক্সেলাৰেশন ইজ ইকুয়াল টু কনস্ট্যান্ট তো এক্সেলাৰেশন তো বাহিৰত আহি গল তো 0 to t implies a dt ক ইন্টিগ্ৰেশন কৰিলে কি হ'ব equals to dt ক ইন্টিগ্ৰেশন কৰিলে হ'ব t হয় না যেনেকৈ dx ক ইন্টিগ্ৰেশন কৰিলে x হয় তো dt ক ইন্টিগ্ৰেশন কৰিলে t হ'ব লিমিট দিম 0 to t ইয়াত লিখিলো লোৱাৰ লিমিট ইয়াত লিখিলো আপাৰ লিমিট তো এতিয়া ইয়াৰ পৰা চোৱা এটা implies ইয়াতে কি হ'ব v ঠাইত এবাৰ আপাৰ লিমিট মাইনাস আকৌ এবাৰ লোৱাৰ লিমিট তো এটো কি হ'ব v - u হ'ব এটো equals to a
আকৌ ইয়াত কি হ'ব টি ঠাইত এবাৰ আপাৰ লিমিট মাইনাছ আকৌ টি ঠাইত লোৱাৰ লিমিট 0 তো ইয়াত কি হৈ যাবগৈ ভি মাইনাছ ইউ ইকুৱেলছ টু এ টি অৰ ভি ইকুৱেলছ টু ইউ প্লাছ এ টি হৈ গ'ল প্ৰুভ হৈ গ'ল চ' আমি ইণ্টিগ্ৰেশ্যন এনেই পঢ়া নাছিলোঁ গতিকে ইণ্টিগ্ৰেশ্যন যদি বুজি নোপোৱা তেনেহ'লে এইটো বুজি নাপাবা দেই মই ইমান ডিটেইল কৈ থকা নাই আৰু ইয়াত কেনেকৈ হৈছে কাৰণ মই ইণ্টিগ্ৰেশ্যনৰ ভিডিঅ'টোত অলৰেডি গোটেইখিনি ডিছকাছ কৰিছোঁ ঠিক আছে তেনেহ'লে ফাৰ্ষ্ট ইকুৱেশ্যনটো আমি বাই ইউজিং কেলকুলাছ ডিৰাইভ কৰিলোঁ তো ভিডিঅ'টো পজ কৰি স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে এতিয়া আমি নেক্সট ইকুৱেশ্যনটো প্ৰুভ কৰিম আমাৰ এতিয়া ছেকেণ্ড ইকুৱেশ্যনটো হৈছে এছ ইকুৱেলছ টু ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ অ'কে এইটো এতিয়া আমি ডিৰাইভ কৰিম we have velocity equals to velocity v equals to কি হয় ds by dt মানে rate of change of displacement with respect to time is called velocity জানো আমি সকলোৱে হয় না তো ইয়াৰ পৰা ds equals to কি ওলাই যাব ds equals to লাব v dt হ'ব আকৌ ফাৰ্স্ট ইকুৱেশ্যনটো আমাৰ কি আছিল ফাৰ্স্ট ইকুৱেশ্যন আছিল v equals to u plus at ন u plus at এইটো জানো আমি v equals to u plus at বুলি তো v ঠাইত আমি এটো পুট কৰি দিম তো পুট কৰি দিলে কি হৈ যাব ds will be equals to u plus at dt ঠিক আছে হ'ব এনেকে ওকে এতিয়া কৰিব নালাগিছিল ওকে এটো ইকুৱেশ্যন নম্বৰ আমি 1 বুলি দিলো ওকে নেক্সট এতিয়া আমি আকৌ লিমিটৰ কাৰণে লিখিম যে when time equal to 0 যেতিয়া টাইমটো 0 আছিল তো distance travel equal to আমি ধৰি ললো 0 মানে টাইমটো 0 হৈ থাকোতে ডিসটেন্স যোৱাই নাছিল 0 আছিল ঠিক আছে when time equal to t যেতিয়া টাইমটো গৈ গৈ 0 ৰ পৰা গৈ গৈ t হ'ল গৈ তো distance travel equal to আমি ধৰি ললো s c আমি ধৰি লৈছো s বুলি ঠিক আছে distance travel হ'ল গ'ল s এটা কি কৰিম আকৌ ইয়াত ইকুৱেশ্যন 1 ক ইন্টিগ্ৰেট কৰিম তো তোমালোকে ইয়াত লিখিবা ইন্টিগ্ৰেটিং ইকুৱেশ্যন 1 within the above limits এই লিমিটস কেটাতে আকৌ আমি এই ইন্টিগ্ৰেশন কৰিম তো ইন্টিগ্ৰেশন কৰিলে কি হ'ব ইন্টিগ্ৰেশন ds ইন্টিগ্ৰেশন u plus at dt ইয়াত কাৰ ইন্টিগ্ৰেশন দিম d ৰ পিছফালে কি আছে s আছে তো s ৰ ডিসটেন্সৰ লিমিট দিব লাগিব ইয়াত তো ডিসটেন্সৰ লিমিট কোপা কলৈ হ'ব ইনিশিয়াল ডিসটেন্স ইজ 0 and the final distance is s so তেনেহলে লোৱাৰ লিমিট হ'ব 0 আপাৰ লিমিট হ'ব s ঠিক আছে কাৰ d ৰ পিছফালে কি আছে t আছে তো ইয়াত কাৰ লিমিট দিম টাইমৰ লিমিট টাইমটো কোপা ইনিশিয়াল টাইম ইজ 0 and the final time is t তো তেনেহলে 0 to t ইন্টিগ্ৰেশন কৰিব লাগিব ঠিক আছে বুজি আছা ওকে এটো কিটা ডিফাৰেন্সিয়েশন ইন্টিগ্ৰেশন কৰাছোন ইন্টিগ্ৰেশন কৰিলে এটো কি ওলাব ds ক ইন্টিগ্ৰেশন কৰিলে ইন্টিগ্ৰেশন dx = x তেনেহলে ইন্টিগ্ৰেশন ds = s ইয়াত হ'ব আপাৰ লোৱাৰ লিমিট 0 ইয়াত হ'ব আপাৰ লিমিট s ওকে এটো কিটা ব্ৰেকেটটো অতৰাই দিয়া ব্ৰেকেটটোলে কি হ'ব 0 to t u dt plus 0 to t a t dt হ'ব ঠিক আছে এতিয়া চাবা এটা কি কৰিম আমি নেক্সট ইয়ালৈকে হৈ গ'ল এফালে তেনেহলে এটো কি হ'ব আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট ন তো এটো কি হ'ব s ৰ ঠাইত হ'ব s minus 0 বুজিছা নহয় ন s ৰ ঠাইত এবাৰ আপাৰ লিমিট মাইনাস এবাৰ লোৱাৰ লিমিট ওকে ইকুৱেলছ টু এট u2 কনস্ট্যান্ট হয় u2 বাহিৰত লৈ আনিলো তো ইন্টিগ্ৰেশন dt 0 to t প্লাস আকৌ এটো কনস্ট্যান্ট হয় বাহিৰত আনিলো কি হ'ব 0 to t কি হ'ব t dt হ'ব এটো কনস্ট্যান্ট বাহিৰত আনিলো তো ইন্টিগ্ৰেশন 0 to t dt ওকে তো এটো কি হ'ব s - 0 means s u ইন্টিগ্ৰেশন dt কৰিলে ইন্টিগ্ৰেশন dt = t তো t লিমিট হ'ব 0 to t plus a ইন্টিগ্ৰেশন t dt ভ্যালুটো কিমান হা ইন্টিগ্ৰেশন x dx হলে কি আছিল x square by 2 তেনেহলে ইন্টিগ্ৰেশন t dt হলে কি হ'ব t square by 2
কোনোবাই যদি পঢ়া নাই ভালকৈ চাই ল'বা দেই ইণ্টিগ্ৰেশ্যনৰ ভিডিঅ' চাবা তো ইণ্টিগ্ৰেশ্যন টি ডি টি কৰিলে কি হ'ব 0t²/2 হ'ব অ'কে এইটো এতিয়া কৰা s = u আপাৰ টি ঠাইত এবাৰ আপাৰ লিমিট বহালোঁ মাইনাছ আকৌ এবাৰ লোৱাৰ লিমিট -0 হ'ল প্লাছ এ 2টো কনষ্টেণ্ট হয় 2টো বাহিৰত লৈ আনা a/2 বাহিৰত গুচি আহিলোঁ আকৌ ইয়াত কি হ'ব টি ঠাইত এবাৰ আপাৰ লিমিট t² হ'ব মাইনাছ আকৌ এবাৰ টি ঠাইত লোৱাৰ লিমিট 0² হ'ব বুজিছানে বুজি নাপালে বাৰে বাৰে ভিডিঅ'টো চাবা দেই ৰিপিট কৰি কৰি তো এইটো হৈ গ'ল এবাৰ 2টো কনষ্টেণ্ট কাৰণে বাহিৰত আনিলোঁ এবাৰ টি ঠাইত আপাৰ লিমিট মাইনাছ আকৌ টি ঠাইত এবাৰ লোৱাৰ লিমিট পুট কৰিলোঁ অ'কে এতিয়া এইটো কি ওলালেগৈ s = ut প্লাছ হাফ অফ at² ওলাই গ'ল আমাৰ এইটোৱে আছিলে এইটো ন তো ছেকেণ্ড ইকুৱেশ্যনটো আমি প্ৰুভ কৰি দিলোঁ বাই ইউজিং কেলকুলাছ অ'কে পজ কৰা ভিডিঅ' স্ক্ৰীনশ্বট মাৰা থাৰ্ড ইকুৱেশ্যনটো আমি প্ৰুভ কৰিম আকৌ বুজি নাপালে বাৰে বাৰে ভিডিঅ'টো চোৱা তাৰপিছত যদি আকৌ বুজা নাই ইণ্টিগ্ৰেশ্যন যদি বুজা নাই ইণ্টিগ্ৰেশ্যনৰ ভিডিঅ'টো আকৌ চোৱা ঠিক আছে অ'কে মই ড্ৰাফ কৰিম এতিয়া আৰু থাৰ্ড ইকুৱেশ্যনটো আকৌ ডিৰাইভ কৰিম আমাৰ থাৰ্ড ইকুৱেশ্যনটো হৈছে v² = u² প্লাছ 2as এইটো ডিৰাইভ কৰিব লাগে এইটো ডিৰাইভ কৰিবৰ কাৰণে আমি জানো যে এক্সিলাৰেশ্যন a = dv/dt means rate of change of velocity with respect to time is called acceleration এটোক আমি এনেকেও লিখিব পাৰো dv/ds into ds/dt এনেকেও লিখিব পাৰো ds কেনসেল আউট হলে dv/dt থাকিব ন একেটাই থাকিব তো এটা হৰু মডিফিকেশন কৰিলো ds মাল্টিপ্লাই কৰিলো ডিভাইড কৰিলো নাও এটো কেনেকে লিখিব পাৰি নে এটো কি লিখিব পাৰি চোৱাচোন তো dv/ds তো তেনেকৈ থাকক ds/dt মানে কি rate of change of displacement with respect to time is called velocity so ds/dt can be replaced by v তো তেনেহলে এফালে কি আছিল a আছিল তো a = dv/ds into v পালো এটো পাৰ আমি লিখিব পাৰো ads = v dv হ'ব এটো ইকুৱেশ্যন নম্বৰ 1 হল এতিয়া আকৌ লিমিটৰ কাৰণে আমি লিখো when time equal to 0 velocity equals to আমি initial velocity ললো u distance traveled equals to কিমান লম 0 টাইমত distance travel কিমান হ'ব 0 হ'ব ওকে when time equal to t time to যেতিয়া 0 ৰ পৰা গৈ t হ'ল when time equal to t velocity equal to কিমান লম v লম final velocity distance travel equal to কিমান লম s লম c ধৰি লৈছো হা c ওকে এতিয়া আমি এটো কি কৰিম এটা কো লিখিবা ইন্টিগ্ৰেটিং ইকুৱেশ্যন 1 উইদিন দা অবভ লিমিট ইন্টিগ্ৰেশ্যন কৰিব লাগে এটো ইকুৱেশ্যন নম্বৰ 1 তো ইন্টিগ্ৰেশ্যন কৰিলে কি ওলাব a ds ফালে হ'ব ইন্টিগ্ৰেশ্যন v dv ইয়াত ds দিৰ পিছত s আছে তো s ৰ লিমিট পুট কৰিব লাগিব s ৰ লিমিট কি from 0 to s তো lower limit is 0 and the upper limit is s ইয়াত v আছে দিৰ পিছত v আছে তো velocity limit পুট কৰিব লাগিব initial velocity is u and the final velocity is v so limit to lower limit হ'ব u আৰু upper limit হ'ব v তো গেটো এটা ইন্টিগ্ৰেশ্যন কৰা ভিডিওটো পজ কৰা আৰু নিজে ট্ৰাই কৰা কৰিব নিজে যিমানেই কৰিবা হিমানেই শিকিবা দেই তো এটো কনস্ট্যান্ট এটো বাহিৰত আহিব ইন্টিগ্ৰেশ্যন ds 0 to s এফালে কি হ'ব এটো ইন্টিগ্ৰেশ্যন কৰিলে কি হ'ব ইন্টিগ্ৰেশ্যন v dv কৰিলে ইন্টিগ্ৰেশ্যন x dx = x² / 2 তো নহলে ইয়াত x ৰ ঠাইত কি আছে v আছে তো ইন্টিগ্ৰেশ্যন v dv = v² / 2 হা তো লিমিট তো কি হ'ব লোৱাৰ লিমিট u আপাৰ লিমিট কি v ইয়াত আমি কোনটো ফৰ্মুলা লগাই আছো ইন্টিগ্ৰেশ্যনৰ ফৰ্মুলাটো আমি লগাই আছো যে x to the power n dx = x to the power n plus 1 divided by n plus 1 এটো ফৰ্মুলা ইউজ কৰি আছো ন হয় না এটা x ৰ ঠাইত কি আছে v আছে x ৰ ঠাইত v আছে ওকে তো এটা কৰা এটো কৰিলে কি হ'ব a ইন্টিগ্ৰেশ্যন ds মানে হৈছে s 0 to s এটো 2 to constant হয় তো হাফ টু বাহিৰত গুছি আহিব তো ইয়াত v² লিমিট পুট কৰিব পাৰা v² ঠাইত এবাৰ যদি আপাৰ লিমিট হ'ব এটা আৰু এবাৰ কৰি লৈছো বাৰু u v হল তাৰ পিছত
এটো কৰিলে কি হ'ব a s minus upper limit minus lower limit 0 plus half v ঠাইত আবার upper limit v square আকৌ এবাৰ lower limit minus দিপনে u square তো এটো কি হৈ যাব গৈ এটো কৰিলে 2 তো এফালে মাল্টিপ্লাই হৈ গল 2as equals to v square minus u square implies v square equals to u square plus 2as হৈ গল proof সো যদি কৰি পিনে যদি তোমালোকে যদি এবাৰ যদি শিকি লোৱা না ইন্টিগ্ৰেশন কেনেকৈ কৰে যদি ভালকে বুজি পাই যোৱা কৰি খুব ইন্টাৰেষ্ট পাবা আৰু ফিজিক্স পঢ়িবলৈ হলে এইবিলাক বেয়া পালে নহব এইবিলাক পাৰিবই লাগিব কৰিব দেই যদি নোৱাৰিছা বাৰে বাৰে প্ৰেক্টিস কৰা আৰু কৰি কৰি যেতিয়া জানি যাবা শিকি যাবা তো কৰি ভাল লগা হৈ যাব এইবিলাক বোৰিং নালাগে আৰু যদি এইবিলাক বুজি নোপোৱা না কি বোৰিং কিখননো গায় আছে কিখননো লিখি আছে তেনেকুৱা লাগিব হা গতিকে তোমালোকে ভালদৰে লাৰ্ন কৰি লোৱা এবাৰ তেতিয়া আৰু ভাল লগা হৈ যাব ভাল লাগিবই লাগিব বেয়া লাগিলে নহব আৰু দেই ওকে আমি 4th ইকুৱেশ্যনটো লৈ যাওঁ এতিয়া এবাৰ ভিডিওটো পজ কৰি স্ক্ৰিনশ্বট মাৰি লোৱা আমাৰ লাষ্ট ইকুৱেশ্যনটো হৈছে ascent equal to u plus a by 2 twice n minus 1 okay এটা এটো প্রুফ কৰিব লাগে ascent মানে কি আছিল মনত আছে নহয় it is the distance traveled in and second হয় না ঠিক আছে এটোটা কেনেকৈ প্রুফ কৰিম এটোৰ কাৰণে আমি জানো যে velocity v equals to ds by dt implies ds equals to v dt হয় না তো v equals to u plus at no u plus at first equation to u plus at dt হৈ গল তো আমি কি পালোগে ds equals to u plus at dt পালো এতিয়া when time equal to 0 comma distance travel sorry time to আমি 0 নলও time to কিমান লম time to at কিমান লব লাগিব time to আমি লম n minus 1 when time equal to n minus 1 second distance traveled equal to কিমান লৈছিলো distance travel কিমান লব লাগিব s n minus 1 মনত আছে না আগত কেনেকৈ কৰিছিলো আগৰ ভিডিওটো চাবা দেই তো when time equal to n second যদি টাইম ইকুয়াল টু যদি n সেকেন্ড হয় তাহলে ডিসটেন্স ট্রাভেল ইকুয়াল টু তাত কিমান লৈছিল আমি n সেকেন্ডত কিমান ডিসটেন্স গৈছিলে s n মনত পৰিছে না তো s n minus 1 is the distance traveled by the object in n minus 1 second and s n is the distance traveled in n second okay ঠিক আছে এতিয়া এটো ইকুয়েশন নম্বৰ 1 দিও এই ইকুয়েশন নম্বৰ 1 ক আমি ইন্টিগ্রেশন কৰিম তো ইন্টিগ্রেটিং ইয়াত লিখিবা ইন্টিগ্রেটিং ইকুয়েশন 1 within the above limit তো কি হ'ব ইন্টিগ্রেশন ds integration u plus at dt limit ds s or limit কি sn so এটা আগতে 0 to s আছিল এটা 0 to s নাই দে তো ইনিশিয়াল এট কোপা কল হ'ব কোনটো ডিসটেন্স সৰু হয় এটো sn - 1 আৰু তাৰ বেসিক ডাঙৰ ডিসটেন্স হৈছে sn তাহলে ইয়াত কি হ'ব n - 1 sorry sn - 1 ওপৰত হ'ব কি sn হয় না lower limit eto upper limit to distance to kopa kole change hoise n minus 1 s n minus 1 or pra sn le change hoise aru timer limit to initial time to kiman asile initial time kiman n minus 1 initial time n minus 1 aru final time to kiman hol ga n sabade horu to tolot hobo dangor to upor hobo ulta nokoriba ko dei n to n minus 1 kori ni diba n minus 1 to n hobo okay তো এটো অকমান ডিফারেন্ট হয় বেকি কিটাত আমাৰ টাইম তো পাইছিল 0 to t পাইছিল ডিসটেন্স তো 0 to s পাইছিল কিন্তু ইয়াত বেলেগ হৈ আছে ওকে এটো কিটা ইন্টিগ্রেশন কৰিব লাগে ইন্টিগ্রেশন কৰিলে ds ক ইন্টিগ্রেশন কৰিলে হ'ব s লোৱাৰ লিমিট হ'ব s n - 1 আপাৰ লিমিট হ'ব sn এফালে কৰিলে ইন্টিগ্রেশন কৰিলে কি হ'ব ইন্টিগ্রেশন u dt লোৱাৰ লিমিট n - 1 আপাৰ লিমিট n প্লাস at কি হ'ব a t dt lower limit n minus 1 upper limit n bracket to আঁতৰাই দিলো মাল্টিপ্লাই কৰি দিলো ওকে তিয়া এফালে কি হ'ব আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট ন s অৰ ঠাইত এবাৰ আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট তেনেহ'লে লেফট হ্যান্ড সাইডে হ'ব s n minus s n minus 1 হ'ব ইকুয়ালস টু ইয়াত u টু কনস্ট্যান্ট u টু বাহিৰত আহিব dt ক ইন্টিগ্রেশন কৰিলে t হ'ব হয় না
তো s ইয়াত কি আহিলে u টু বাহিৰত গ'ল তো ইয়াত থাকিব t lower limit n minus 1 upper limit n plus দিলো এটো কনস্ট্যান্ট এটো বাহিৰত আহিব ইন্টিগ্ৰেশন t dt কৰিলে কি পাইছিল আমি t স্কয়ার বাই 2 তো তেনেহলে এটো বাহিৰত আহিলে এটো হ'ব t স্কয়ার বাই 2 lower limit n minus 1 upper limit n ওকে হল এতিয়া আৰু সিম্পলিফাই কৰা আৰু কৰা এটো মানে কি হয় sn minus 1 মানে কি sn minus sn minus 1 মানে আছিল ascent হয় না মনত পৰিছে নহয় তো ascent to কি হয় it is the distance traveled in and second okay এটো হৈ গল u তে t ঠাইত কি পুট কৰিবা এবাৰ আপাৰ লিমিট মাইনাস আকৌ লোৱাৰ লিমিট n minus 1 হয় না প্লাস a by 2 to constant বাহিৰত লৈ আনা 2 to বাহিৰত গুছি আহিলে ইয়াত কি থাকিব t ঠাইত আবার আপাৰ লিমিট n স্কয়াৰ minus n minus 1 lower limit আকৌ t ঠাইত lower limit n minus 1 স্কয়াৰ স্কয়াৰ থকাৰ কাৰণে এটো স্কয়াৰ স্কয়াৰ দিব লাগিব ঠিক আছে বুজি পাই আছা হা এটা সিম্পলিফাই কৰা আৰু ভিডিও পজ কৰা নিজে সিম্পলিফাই কৰি আনসাৰ উলিওৱা কিমান আৰু মোৰ লগে লগে কৰি যাবা হা নিজে নিজে কৰা দেই তো ascent equal to হ'ব গৈ এটো কি হ'ব ব্র্যাকেট তো অতৰাই দিলে u n minus n plus 1 হ'ব ন plus a by 2 এটো ব্র্যাকেট তো অতৰাই দিয়া n স্কয়ার minus এটো a minus b whole square কি হ'ব n square minus twice n plus 1 n cancel out তো এটো হ'ব ascent equal to u plus a by 2 ইয়াত কি হ'ব n square cancel out হ'ব হয় না n square cancel out minus minus plus হৈ যাব twice n এটো minus minus এটো minus 1 হৈ যাব তো হৈ গল ascent equal to u plus a by 2 twice n minus 1 এটো প্রুফ হৈ গল প্রুফ হৈ গল তো তেনেহলে আমি আকৌ ভিডিওটো পজ কৰি স্ক্রিনশটটা মাৰি ল'ব পাৰা দেই ওকে তেনেহলে আমি আজি চাৰিটা কাইনেমেটিক ইকুৱেচনছ ফৰ ইউনিফৰ্মলি এক্সেলাৰেটেড মোশন কি কৰি ডিৰাইভ কৰিলো বাই ইউজিং ক্যালকুলাস মেথড তো ইন্টিগ্ৰেশন নাজানিলে এটো বুজি নাপাবা তো এটো বুজা আগতে ইন্টিগ্ৰেশন ভালদৰে বুজি লোৱা তেতিয়া এটো একেবাৰে ইজি হৈ যাব ঠিক আছে এই ইকুৱেচন কিটা বহুত ইম্পৰ্টেন্ট আছিল নিউমেৰিকেলত ইউজ কৰিব লাগিব এইটা ইকুৱেচন ঠিক আছে তো আজি ক্লাছৰ কাৰণে হ'ব বেছি পঢ়াটো ভাল নহয় হয় না আজি কাৰণে হ'ব ওকে থ্যাংক ইউ